চাবুৱাৰ পুখুৰীজানত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বৰ্তমান পৰিৱেশ দেখুৱাইছো অতি ভয়াৱহ হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলত ফেটে ফুটুকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ তাৰ সমান্তৰালকৈ চাবুৱাৰ পুখুৰীজানত এতিয়া যি দেখা পাইছে দৰ্শকসকলক দেখুৱাইছো চাওক যি জিঅ' বেগ আছিলে জিঅ' বেগৰ ওপৰে এতিয়া পানী সোমাইছে যাৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰিছে বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত পানী সোমাইছে আৰু চাওক একমাত্ৰ যিটো পথ সেই পথটো এতিয়া ভয়াৱহ হৈ পৰিছে আৰু তাৰ অঞ্চলত থকা যি লোকসকল তেখেতলোকৰ যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছো এই স্থানৰ পৰা ইপাৰে যদি যোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে কিয়নো প্ৰবল সোঁত আৰু এফালে মাথাউৰিৰ ওপৰে পানী হৈছে মাথাউৰি ভাগিছে নে মাথাউৰি খান্দি লৈ গৈছে সেয়া আমি ধৰিব পৰা নাই কিন্তু যথেষ্ট ভয়াৱহ হৈ পৰিছে বৰ্তমান সময়ত পৰিৱেশ মই এক মুহূৰ্তত এজন ককা আহিছে দেখিছো যথেষ্ট কষ্টৰ মাজেদি তেখেতে পাৰ হৈ আহিছে আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ ঘৰ কোন ঠাইত ইয়াতে এতিয়া দেখিছো এতিয়া পানী কেতিয়া সোমালে এইটো পানী কালিৰ পৰা পৰহি দিনৰ পৰা সোমাই আছে আজি বেছি হৈছে আজি বহুত বেছি হৈছে এতিয়াতো যাব নোৱাৰা পৰিৱেশ দেখিছো আপুনি বহুত কষ্ট লাগিছে বহুত কষ্ট ইমানখিনি পানী এতিয়া ইয়াত কিমান মানুহ আছে গাঁও ইয়াত প্ৰায় 20 ঘৰমান মানুহ আছে মানুহবোৰ অহা যোৱা কেনেকে কৰিব কি কৈছে এতিয়া কি কৰিব এতিয়া প্ৰায় কিছুমানৰ নাও আছে নাও দি আহিছে কিছুমানৰ এনেকেই পাৰ হৈ আহিছে আৰু এনেকে পাৰ হৈ আহিছে এতিয়া দেখিছো পানী বাঢ়ি আছে এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে বাঢ়ি ফলত পানী সোমাই আছে এতিয়া বহু পৰিয়ালৰ ভিতৰত পানী সোমাই আছে পানী ঘৰৰ ওপৰত প্ৰায় ইমান পানী আছে কেনেকে আছে মানুহ তেনেকে কোনোমতে চাং পাতি আছে আৰু চাং পাতি আছে এতিয়া কেনেকে থাকিব এনেকে যদি পানী বাঢ়ি থাকে এতিয়া কি হ'ব এতিয়া কি হ'ব এতিয়া নহলে কেম্প ল'ব লাগিব কেম্প ল'ব লাগিব পানী যদি নুশুকায় আৰু কি কৰিব ইয়াত ল'ৰা ছোৱালী আছে এতিয়া কোনোমতে আছে আৰু কিন্তু এতিয়া সিহঁতৰ খোৱা বোৱাও আনিবলৈ কষ্ট হৈছে অহা যোৱা কষ্ট হৈছে সেইটো কাৰণে এতিয়া চৰকাৰে যদি কিবা বিহিত ব্যৱস্থা লয় তেতিয়া ভালে আছে আৰু কি ক'ম হয় মুহূৰ্তত মই আৰু অন্য এটা পৰিৱেশ দেখুৱাইছো চাওক মই কেমেৰাত সহযোগ কিছু সম্ভৱ হয় মই কিছু জুম কৰি দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম চাওক এই ব্যক্তিজন এতিয়া আহিছে তেখেতে আৰু এনেদৰে এতিয়া প্ৰায় এককাল পৰ্যন্ত এককালতকৈ ওপৰত পানী এইটো পথ পাৰ হৈ যাবলগীয়া হৈছে আৰু এনেদৰে এতিয়া ভয়াৱহ ৰূপ লৈছে মহাবাহু ব্ৰহ্মপুত্ৰই আৰু বিশেষকৈ চাবুৱা পুখুৰীজান অঞ্চলত যি এইটো জিঅ' বেগ স্থলী এই জিঅ' বেগত এয়া আমি আপোনালোকক চাবুৱাৰ বান পৰিস্থিতি দেখুৱাইছো আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে মুঠতে উজনি নামনি সৰ্বত্ৰ এতিয়া বানৰ তাণ্ডৱ আৰু এই বানৰ তাণ্ডৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চৌদিশে